কংগ্ৰেছৰ ছত্ৰছায়াত আহি আছে ঝাৰু আৰু জাহাজ। জনতাক গ্ৰাস কৰাৰ নতুন ষড়যন্ত্ৰ কংগ্ৰেছৰ। চলনা কৰি পুনৰ অসমীয়াৰ মাজত সোমাব বিচাৰিছে কংগ্ৰেছ। অসমীয়া মানুহৰ মাজত হেৰুৱা আস্থা ঘূৰাই আনিবলৈ কংগ্ৰেছে নতুন ষড়যন্ত্ৰ কৰাৰ দাবী সৰ্বানন্দ সোণোৱালৰ। চালনাৰে জনতাক গ্ৰাস কৰিবলৈ কংগ্ৰেছে বিৰোধী মৰ্চাৰ দুই অংশীদাৰী দলৰ জৰিয়তে ডিব্ৰুগড়ক লৈ আৰম্ভ কৰিছে কুটিল ৰাজনীতি। মন্তব্য ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ। কংগ্ৰেছৰ ছত্ৰছায়াত ঝাৰু আৰু জাহাজ এই দুটা চিহ্ন আপোনালোকক গ্ৰাস কৰিবলৈ আহি আছে। গোটেই পৰিকল্পনা প্ৰস্তুত কৰিছে কংগ্ৰেছ দলটোৱে। কাৰণ ভাৰতবৰ্ষত মহাগঠবন্ধন তেওঁলোকৰ যিটো হৈছে তাত আপু আছে, এজেপিও আছে। যি কংগ্ৰেছে অসমীয়া জাতিক ইমান অন্যায় কৰিলে, আমাৰ জাতীয় সংগঠনে তেখেতসকলক চিৰশত্ৰু বুলি ঘোষণা কৰিলে, তাৰ পাছত সেই কংগ্ৰেছ দলত থাকি অসমীয়া জাতীয় চেতনা কোনোবাই ৰক্ষা কৰিব পাৰিবনে? নোৱাৰে। এই সৰু সৰু পাৰ্টিকেইটাক লগত লৈ আজি চালনা কৰি আকৌ অসমীয়া মানুহৰ মাজত সোমাব বিচাৰিছে। কিন্তু অসমীয়া মানুহ পিছপৰি থকা নাই, ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন। বুধবাৰে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত তিনিখনকৈ নিৰ্বাচনী সভা সম্বোধন কৰি ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। মিছা কথা কোৱা নাই দেই, সঁচা কথাবিলাক কৈ আছো। মই আকৌ ৰাইজৰ আগত কেতিয়াও ফাঁকি নিদিওঁ। মোৰ দীৰ্ঘদীয়া ৰাজনৈতিক জীৱনত মই কেতিয়াও ফাঁকি কথা কোৱা নাই আৰু নকওঁ। মই নিজেই গৌৰৱ উপলব্ধি কৰোঁ। যেতিয়া আপোনালোকে মোক 2016 চনত মুখ্যমন্ত্ৰী দায়িত্বভাৰ দিলে, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে ৰাইজে মোক ক'লে, সৰ্বানন্দ, অসমীয়া জাতীয় জীৱনৰ স্বাভিমান ৰক্ষা কৰিব লাগিব। তুমি মুখ্যমন্ত্ৰী হৈছা, প্ৰথম মুখ্যমন্ত্ৰী বিজেপি নেতৃত্বাধীন চৰকাৰৰ। গতিকে অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ আশা আকাংক্ষা পূৰণ কৰিব লাগিব। আমাৰ মাটি ভেটি আমাৰ হাতত অৰ্পণ কৰিব লাগিব। আমি সদায় কৈ থাকোঁ, আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। কিন্তু আমি চিঞৰিলেই নহ'ব। ইয়াৰ বাবে সাংবিধানিকভাৱে সংবিধানৰ দলিলখন আমাৰ হাতত অৰ্পণ কৰিব লাগিব। 2016 পৰা 2021 ভিতৰত অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ 3,67,000 পৰিয়ালক পোনপ্ৰথমবাৰৰ বাবে মাটিৰ পট্টা অৰ্পণ কৰি আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ সাব্যস্ত কৰাৰ কৰ্তৃত্ব প্ৰদান কৰা হ'ল। এই হৈছে বিজেপি চৰকাৰ। আৰু এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনলৈকে এতিয়ালৈকে আমি 6 লাখ খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত মাটিৰ পট্টা তুলি দিলোঁ আৰু ভৱিষ্যতৰ দিনত কৰিব লগা আছে। সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী সভাত দেখা গৈছে জনতাৰ ভিৰ। নিৰ্বাচনী সভাবোৰত মহিলাৰ সৰ্বাধিক উপস্থিতি গণতন্ত্ৰৰে এটা ভাল লগা দিশ। ইয়াকে দেখি সৰ্বানন্দ সোণোৱালে কয় যে একবিংশ শতিকা হ'ব মহিলাৰ শতিকা। য'ত মহিলাই অগ্ৰণী ভূমিকা পালন কৰে, সেইখন সমাজে সৰ্বতোপ্ৰকাৰে শক্তিশালী হয়। একবিংশ শতিকা মহিলাৰ শতিকা হিচাপে পৰিগণিত হ'ব। আৰু আজিৰ তাৰিখত ভাৰতবৰ্ষই নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত আমি দেখিছোঁ মহিলাসকলে বিভিন্ন কৰ্মপথাৰত বলিষ্ঠতাৰ নেতৃত্ব প্ৰদান কৰিছে। মহিলা সেইবাবে মহান, মহিলা হৈছে মহান, আমাৰ মাতৃ হৈছে শ্ৰেষ্ঠ গুৰু। চাবুৱা লাহোৱালৰ ৰমাই কৰ্দৈবাম ৰাজহুৱা প্ৰেক্ষাগৃহ, পুলুঙা ত্ৰিনয়নজ্যোতি ক্লাব প্ৰেক্ষাগৃহ আৰু জেৰাই খৰুৱা পথাৰ প্ৰেক্ষাগৃহত সৰ্বানন্দ সোণোৱালে চলাই নিৰ্বাচনী প্ৰচাৰ। আজি নিৰ্বাচনী যিখন প্ৰচাৰ সভা আপোনালোকে সকলোৱে দেখিলে যে ৰাইজৰ উৎকণ্ঠা, ৰাইজৰ উৎসাহ উদ্দীপনা। গতিকে ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে বিজেপিক উন্নয়নৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত, ভাৰতবৰ্ষৰ স্বাৰ্থত নিশ্চিতভাৱে এইবাৰ ৰাইজে সহযোগ কৰিব আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ব। দিনে নিশাই ডিব্ৰুগড় সমষ্টিত প্ৰচাৰ অব্যাহত ৰাখিছে বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে। মন্ত্ৰী বিধায়কসকলে সংগ দিছে সৰ্বানন্দ সোণোৱালক। আৰু এনেদৰে বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক লৈ প্ৰচাৰ চলাইছে বিজেপি মিত্ৰজোঁটে। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।